হেল্ল' ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ আশা কৰোঁ ভালেই মই ৰিহান আৰু লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ' তোমালোকৰ বাবে এই ভিডিঅ'টোত মই তোমালোকক ইতিমধ্যে হৈ যোৱা 2025 চনৰ কেমেষ্ট্ৰিৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন দিম ইয়াৰ আগতেই মানে বেছি টাইম হোৱা নাই আৰু মই ভিডিঅ' এটা বনাইছোঁ এই কুৱেশ্যন পেপাৰখনৰ ওপৰতে য'ত মই MCQৰ সলিউশ্যনবোৰ দিছোঁ 1ৰ পৰা 8 নম্বৰ কুৱেশ্যনসমূহৰ সলিউশ্যন দিছোঁ এই ভিডিঅ'টোত মই তোমালোকক 9ৰ পৰা 20 নম্বৰ কুৱেশ্যনলৈকে সলিউশ্যন দিম চ' এইটো মোৰ কেমেষ্ট্ৰি 2025 চনৰ পেপাৰখনৰ সলিউশ্যনৰ পাৰ্ট 2 পাৰ্ট 1টো সেই MCQৰ ভিডিঅ'টো আছিল গতিকে চোৱা নাই যদি চাই ল'বা আৰু এইটো হ'ল পাৰ্ট 2 যদি এই ভিডিঅ'টোত ভাল ৰেছপন্স যায় দেন মই পাৰ্ট 3ও বনাম ঠিক আছে পাৰ্ট 3ত মই বাকীবোৰ ডিছকাছ কৰিম চ' ব'লা আজি বিনা মানে দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' 9 নম্বৰ কুৱেশ্যনটো এইটো অলপমান খোলা হৈ গৈছে ৰ'বা এতিয়া ফ'কাছটো ঠিক আহিছে চ' 9 নম্বৰ কুৱেশ্যনটো সুধিছে আমাক হুইচ ওৱান ইজ মোৰ ৰিডিউচিং CR2 প্লাছ অৰ Fe2 প্লাছ এণ্ড হোৱাই মানে কোনটো বেছি ৰিডিউচিং CR2 প্লাছ নে Fe2 প্লাছ আৰু কিয় চ' ইয়াৰ আনচাৰ তোমালোকে লিখিব লাগিব CR2 প্লাছ ইজ মোৰ ৰিডিউচিং দেন Fe2 প্লাছ বিকজ 1 CR3 plus has stable half-filled T2Z3 configuration, making CR2 plus more likely to donate electrons to reach the stable state. 2. Fe2 plus to Fe3 plus transition is less favorable as Fe3 plus D5 is not as stable as CR3 plus. এইটো ৰোমান সংখ্যাৰ 1 হৈ গ'ল আৰু এইটো জেনেৰেল 1টোৰ 2 হৈ গ'ল চ' ইগন'ৰ এতিয়া মই বুজাই দিছোঁ যে CR2 প্লাছটো বেছি ৰিডিউচিং হয় Fe3 প্লাছতকৈ কাৰণ CR3 প্লাছত কি থাকে হাফ ফিল্ড ষ্টেবল কনফিগাৰেশ্যন থাকে ঠিক আছে সেয়েহে CR2 প্লাছটোৱে CR3 প্লাছত যাব খোজে এটা ইলেক্ট্ৰন লুজ কৰি আৰু আমি কি জানো যোনে সোনকালে আৰু বেছি ইজিলি ইলেক্ট্ৰন দিব সি ভাল ৰিডিউচিং এজেণ্ট গতিকে আমি কি কওঁ সেইকাৰণে CR2 প্লাছক এটা ভাল ৰিডিউচিং এজেণ্ট বুলি কওঁ নেক্সট 2 নম্বৰ কাৰণটো কি কৈছে Fe2 plus to Fe3 plus transition is less favorable as Fe3 plus D5 is not as stable as CR3 plus এতিয়া আমাক 2 নম্বৰ কাৰণটো কৈছে যে যদিও Fe3 plus D5 কনফিগাৰেশ্যন আছে তথাপিও কিন্তু ই CR3 প্লাছতকৈ লেছ ষ্টেবল সেয়েহে CR3 প্লাছ CR2 প্লাছ Fe2 প্লাছতকৈ বেছি ভাল ৰিডিউচিং এজেণ্ট নেক্সট কুৱেশ্যন 10 নম্বৰ Give reason why HCl is not used to acidify Fe plus 2 solution in volumetric determination of Fe2 plus with KMnO4 solution. মানে আমাক কাৰণ দিব দিছে ৰিজন দিব দিছে যে কিয় HCl হাইড্ৰক্লৰিক এচিড ইউজ কৰা নহয় এচিডিফাই কৰিবলৈ Fe2 plus solution volumetric determination Fe2 plusৰ KMnO4 solutionৰ লগত আনসাৰটো তোমালোকে এনেকৈ লিখিবা HCl is not used because it reacts with KMnO4 producing Cl2 gas এতিয়া আমাৰ HCl কিয় ইউজ কৰা নহয় HCl ইউজ নকৰাৰ কাৰণটো হ'ল ই ৰিয়েক্ট কৰে কাৰ লগত KMnO4 লগত আৰু ৰিয়েক্ট কৰি কি প্ৰডিউচ কৰে ক্লোৰিন গেছ প্ৰডিউচ কৰে সেইকাৰণে HCl ইউজ কৰা নহয় ঠিক আছে নেক্সট কুৱেশ্যনটো আমাক কৈছে aqueous solution of Ti4 plus is colorless but aqueous solution of Ti3 plus is violet in color explain কৰিব দিছে আমাক কিয় আৰু অৰ ডিপ্লো আমাক কুৱেশ্যন এটা দিছে সেইটো আমি চাম ঠিক আছে ফাৰ্ষ্ট টাইম প্ৰথমটো চাই লওঁ For giving color to a complex, there should be d electrons in that compound. Ti4 plus D0 has no d electrons, so it cannot undergo dd transitions, making the solution colorless. But Ti3 plus D1 has
1d electron, allowing the dd transition which absorbs light and make the solution appear violet. মানে কি কৈছে আমাক যদি মানে কমপ্লেক্স এটাৰ কালাৰ লাগে, মানে আমি এটা যদি কমপ্লেক্স এটাৰ পৰা কালাৰ চাব বিচাৰোঁ, তেন্তে আমি কি এনচাৰ কৰিব লাগিব যে সেই কমপ্লেক্সটোত ডি ইলেক্ট্ৰন থাকিব লাগিব, তেতিয়া আমি কালাৰ দেখা পাম। যদি সেই কমপ্লেক্সটোত ডি ইলেক্ট্ৰন নাই, আমি কালাৰ দেখা নাপাওঁ। সেয়েহে Ti4+, য'ত 0টা ডি ইলেক্ট্ৰন আছে, 0 ডি ইলেক্ট্ৰন আছে, সেয়েহে ই কালাৰলেছ, মানে ইয়াৰ কালাৰ নাই। আনহাতে Ti3+, য'ত এটা ডি ইলেক্ট্ৰন আছে আৰু সেয়ে এই ডি ইলেক্ট্ৰনটোৱে ডি ট্ৰানজিশ্যন কৰিব পাৰিব। গতিকে Ti3+-এ এবজৰ্ব কৰিব লাইট আৰু ৰিফ্লেক্ট কৰিব লাইট, আৰু সেয়েহে আমি ইয়াৰ সলিউশ্যনক দেখা পাম। কি দেখা পাম? ভায়োলেট। এতিয়া ইয়াত যে অৰ দি পেলাই কুৱেশ্যনটো আছে, সেইটো আমি চাওঁ ব'লা। Why the enthalpies of atomization of the transition metals are high? এই কুৱেশ্যনটো সুধিছে। মানে কৈছে আমাক যে ট্ৰানজিশ্যন মেটেলছ কোনবোৰ হয়? ট্ৰানজিশ্যন মেটেলছ সেইবোৰে হয় ডি ব্লকৰ মেটেলছ যিবোৰৰ ডি ইলেক্ট্ৰন পাৰ্চিয়েলি ফিল্ড হয়। ঠিক আছে, চ' ইয়াৰ আনচাৰটো চাওঁ ব'লা। Enthalpies of atomization of transition metals are high because transition metals have partially filled d orbitals, which allow strong metallic bonding due to delocalized d electrons. This increases the strength of the metallic lattice, leading to high enthalpies of atomization of them. মানে আমাক কি কৈছে যে আমি জানো ট্ৰানজিশ্যন মেটেলছত কি থাকে? পাৰ্চিয়েলি ফিল্ড ডি অৰবিটেল থাকে, হয়। আৰু যিহেতু ডি অৰবিটেলবোৰ সৰু হয়, গতিকে ইলেক্ট্ৰনবোৰ কি হয়? সহজে যেতিয়া মানে ট্ৰানজিশ্যন মেটেলবোৰে বণ্ডিং কৰে, তেতিয়া ইলেক্ট্ৰনবোৰ সহজে ইফালৰ পৰা সিফাল যাব পাৰে। আৰু যিহেতু ইলেক্ট্ৰনৰ বাবে বণ্ডিং হয়, সেয়েহে কি হ'ব? সেই মেটেলিক বণ্ডিংটো ষ্ট্ৰং হ'ব। কাৰ কাৰণে? ডিল'কেলাইজড ডি ইলেক্ট্ৰনছৰ কাৰণে, হয়। ডিল'কেলাইজড মানে এঠাইত নাথাকে আৰু ঘূৰি ফুৰে ডি ইলেক্ট্ৰনবোৰ। ঠিক আছে, আৰু এনেকৈ হ'লে কি হ'ব? আমাৰ মেটেলিক লেটিছটোৰ কি হ'ব? বণ্ডিংটো ভাল হ'ব, আৰু বণ্ডিং যদি ভাল হয়, তাক আমি ভাঙিব পাৰিম জানো? নোৱাৰিম। সেয়েহে তাৰ এনথালপিজ অফ এটমাইজেশ্যন হাই হ'ব। এনথালপিজ অফ এটমাইজেশ্যন মানে বণ্ডিঙত থকা এটমবোৰৰ মাজত যি বণ্ডবোৰ আছে, সেইবোৰ ভাঙি পেলাই সিহঁতক চিম্পল গেছিয়াছ মলিকুলৰলৈ ট্ৰান্সফাৰ কৰা। সেইটোৱে আমাৰ কি? এনথালপিজ অফ এটমাইজেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি কৈছে? 12 নম্বৰ কুৱেশ্যন। The two complexes of nickel, এইটো আৰু এইটো, have different structures but possess same magnetic behavior. Explain. মানে আমাক নিকেলৰ দুটা কমপ্লেক্স দিয়া হৈছে আৰু কৈছে যে ইহঁতৰ ষ্ট্ৰাকচাৰ ডিফাৰেণ্ট বাট মেগনেটিক বিহেভিয়াৰ ছেম। গতিকে কিয় এনেকুৱা? কিয়? কাৰণটো কি? আমাক এক্সপ্লেইন কৰিব দিছে। আৰু ইয়াৰ বিপৰীতে আমাক আৰু এটা কুৱেশ্যনো কৰিব দিছে, সেইটোও চাম আমি। ঠিক আছে, এইটো নোৱাৰিলে এইটো কৰিব দিছে, চ' সেইটোও চাম। ফাৰ্ষ্টে এইটো চাই লওঁ। Both have nickel 2+ D8 but differ in hybridization. নিকেল আৰু মানে নিকেলৰ এই কমপ্লেক্সটো স্কোৱাৰ প্লেনাৰ হয় আৰু ইয়াৰ হাইব্ৰিডাইজেশ্যন DSP2 হয়। নিকেলৰ এই কমপ্লেক্সটো টেট্ৰাহেড্ৰেল হয় আৰু ইয়াৰ হাইব্ৰিডাইজেশ্যন SP3 হয়। ঠিক আছে, এতিয়া দুইটাতেই কি হয়? আমাৰ Ni2+ পোৱা যায়, আৰু Ni2+ত কেইটা ডি ইলেক্ট্ৰন থাকে? 8টা। এতিয়া 8টা ইলেক্ট্ৰন থাকে যদি কি হ'ব? পেয়াৰ্ড হ'ব, হয়। গতিকে দুইটাই কি হ'ব? ডায়ামেগনেটিক মানে কোনো আনপেয়াৰ্ড ইলেক্ট্ৰন নাই সিহঁতৰ। আৰু ইয়ে কি কৰিব? সিহঁতৰ মেগনেটিক বিহেভিয়াৰ ছেম কৰিব, হয়। ডায়ামেগনেটিক দুইটাই যদি, তে দুইটাৰ মেগনেটিক বিহেভিয়াৰ ছেম। চ' এইটোৱে আছিল ইয়াৰ আনচাৰ। চ' অৰ দি পেলাই আমাক যোনটো কুৱেশ্যন দিছে সেইটো চাওঁ বোলা। ইয়াত এটা কমপ্লেক্স দিছে, কমপ্লেক্স দি পেলাই কৈছে
is an inner orbital complex ion whereas this is an outer orbital complex ion explain কৰিব দিছে আমাক কৈছে যে এটো এটা inner orbital complex but এটো এটা outer orbital complex কিয় কাৰণ লিখা সো উত্তৰটো তোমালোকে এনেকৈ লিখিবা এই কমপ্লেক্সটো কি হয় ইনাৰ অৰবিটেল কমপ্লেক্স হয় কাৰণ ইয়াত কোবাল্ট 3+ কোবাল্টৰ অক্সিডেশন ষ্টেট কি ইয়াত 3+ has a d6 configuration কোবাল্টৰ কনফিগাৰেশন কি ইয়াত d6 আৰু ইয়াত যোনটো লিগান্ড আছে NH3 হেতু কি হয় মডাৰেট ফিল্ড লিগান্ড হয় মডাৰেট ফিল্ড লিগান্ড হয় যিয়ে কি কৰিব পাৰে পেয়াৰিং কৰিব পাৰে ডি ইলেক্ট্ৰনছৰ আৰু হেহে ইয়াত কি হয় ইনাৰ অৰবিটেল কমপ্লেক্স ফৰ্ম হয় ঠিক আছে এতিয়া যেনেকৈ মই তোমালোকক ইয়াত লিখিবলৈ দেখাই দিছোঁ এবাৰ আমাক কি কৈছে CO3+ নো CO3+ ৰ এনেকা ডি অৰবিটেল থাকিব কেটা থাকে ডি অৰবিটেল 5টা থাকে হয় এনেকুৱা ডি অৰবিটেল থাকিব আৰু ডি অৰবিটেলত কেটা ইলেক্ট্ৰন থাকিব তাৰ 6টা 1 2 3 4 টা হৈছে ন সৰি আৰু এটা দিটো 5 আৰু এপিনে এটা 6টা ইলেক্ট্ৰন থাকিব হয় এতিয়া যোনটো আমাৰ NH3 আছে এটো এটা আমাৰ মডাৰেট লিগান্ড হয় গতিকে পেয়াৰ কৰিব পাৰিব উইক লিগান্ড হলে নোৱাৰিল হয় বাট মডাৰেট লিগান্ড হয় গতিকে পাৰিব সো এই ইলেক্ট্ৰনটো ইয়াত পেয়াৰ হৈ যাব এই ইলেক্ট্ৰনটো ইয়াত পেয়াৰ হৈ যাব গতিকে আমাৰ দুটা বাক্সা খালি হৈ গ'ল নাই সো এই দুটা বাক্সাত আমাৰ কি হ'ব এই লিগান্ডটোৱে ইলেক্ট্ৰন দিব পাৰিব আৰু ফলত কি হ'ব ইনাৰ ডি কমপ্লেক্স ফৰ্ম হ'ব ঠিক আছে আনহাতে আমাৰ যেটো 2 নম্বৰ কমপ্লেক্স হয় হেতুত আমাৰ নিকেল 3+ আছে আৰু তাৰ কনফিগাৰেশন কি d7 গতিকে তাৰ কনফিগাৰেশন যেটো d7 ইয়াত লিখিছো তাৰ কনফিগাৰেশন যেহেতু d7 গতিকে তাৰ ইলেক্ট্ৰনবোৰ কেনেকৈ ফিল হ'ব এনেকৈ 1 2 3 4 5 6 7 এতিয়া হেতুটো NH3 আছে হয় গতিকে হেতুটো NH3 আছে বাট NH3 এ এটা ইলেক্ট্ৰনহে পেয়াৰ কৰালে এটা বক্স খালি হ'ল কিন্তু আমাৰ ডি কমপ্লেক্স ফৰ্ম হ'বলৈ দুটা বক্স লাগিব ন সো এটো বক্সটো খালি হ'ব লাগিব কিন্তু এটো বক্সৰ যেটো ইলেক্ট্ৰন আছে হেতু পেয়াৰ কৰিবলৈ আৰু জায়গা নাই গতিকে হেহে পেয়াৰিং হলেও নহয় আৰু আউটাৰ ডি অৰবিটেল কমপ্লেক্স ফৰ্ম হয় ঠিক আছে সো এখিনি লিখিছো মই ইয়াত whereas NiNH363+ is outer orbital complex since ইয়াত ব্ৰেকেটটো দিব নালাগিছিল সৰি ইয়াত আৰু ইয়াত ব্ৰেকেটটো নিদিবা তোমালোকে ঠিক আছে since nickel Ni3+ has d7 configuration therefore not enough space for the electron for pairing and thus it favors outer orbital complex মানে এটা মই যিমানখিনি বুজালো সেইখিনিয়ে next আমাক 13 নম্বৰ কোৱেশ্চনটো চাও আমি বলা 13 নম্বৰত আমাক কি কৈছে IUPAC নেম লিখিব দিছে এই কমপ্লেক্স কেটাৰ হ'ব সো আমি লিখো বলা সো প্ৰথমটো কমপ্লেক্সৰ IUPAC নেম হ'ব ডাইক্লোৰো 20 ইথাইলিন ডাইএমিন কোবাল্ট 2 বি নম্বৰটোৰ আনসাৰ হ'ব হেক্সাচাইনোফেৰেট পটাছিয়ামটো আগত আছিল পটাছিয়াম হেক্সাচাইনোফেৰেট 2 সি নম্বৰটোৰ আনসাৰ হ'ব হেক্সাএমাইন কোবাল্ট 3 হেক্সাচাইনোক্ৰোমেট 3 ঠিক আছে এইটা আমাৰ IUPAC নেম হৈ গ'ল নেক্সট আহিব আমাৰ 14 নম্বৰ কোৱেশ্চন কি কৈছে আমাক 14 নম্বৰ কোৱেশ্চনটো ড্ৰ কৰিব দিছে the facial and meridional isomers of a complex 2 so মই তোমালোকক ড্ৰ কৰি দিছো এটো এই কমপ্লেক্সটোৰ ফেচিয়েল আইসোমাৰ এটো হ'ব আৰু মেৰাইডিয়নেল আইসোমাৰ এটো হ'ব ঠিক আছে আশা কৰো বুজি পালা
নেক্সট আহিল আমাৰ 15 নম্বৰ কুৱেশ্যনটো কি কৈছে হাউ উইল ইউ চিন্থেচাইজ দ্য ফলোয়িং ফ্ৰম ফিনল ফিনলৰ পৰা তোমালোকে এই তলত দিয়া বস্তুবোৰ কেনেকৈ চিন্থেচিছ কৰিবা ঠিক আছে এটা তলত কি দিয়া আছে আমাক বেনজিন দিয়া আছে আৰু চেলিসাইক্লিক এসিড দিয়া আছে আমি এই দুটা ফিনলৰ পৰা কেনেকৈ চিন্থেচিছ কৰিম সেয়া আমাক লিখিব দিছে সো আনসাৰটো চাই লোৱা সো আমি বেনজিনৰ পৰা ফিনলৰ পৰা বেনজিন থ্ৰু ৰিডাকশ্যন উইথ জিংক মানে জিংক ফিনলক জিংকৰ দ্বাৰা ৰিডাকশ্যন কৰি আমি বেনজিন বনাব পাৰোঁ সো ইয়াত তোমালোকে ফিনল লিখি ল'বা দেই ইয়াত এনেকৈ ফিনল লিখি ল'বা মই লিখিবলৈ পাহৰি গ'লোঁ চাগে ইয়াত এনেকৈ ফিনলটো বনাই ল'বা ঠিক আছে এই এনেকৈ বেনজিন এটা বনাই OH এটা দি ল'বা সেইটোৱে ফিনল সেই ফিনলটো এতিয়া জিংকৰ লগত ৰিয়েকশ্যন কৰালে কি হ'ব ফিনলৰ যোনটো OH সেইটোক কি কৰিব সেইটোক নাইকা কৰি দিব জিংকে নাইকা কৰি ফিনলক ৰিডিউচ কৰি দিব আৰু নিজে জিংক অক্সিডাইজ হৈ যাব এনেকৈ আমি ফিনলৰ পৰা বেনজিন বনাব পাৰিম এতিয়া ফিনলৰ পৰা আমাক সেকেন্ডত কি বনাব দিছে চেলিসাইক্লিক এসিড বনাব দিছে সো ফিনল ললো ফিনলক যেতিয়া আমি কলবেছ ৰিয়েকশ্যন কৰিম ফিনলৰ ওপৰত যেতিয়া আমি কলবেছ ৰিয়েকশ্যন কৰিম তেতিয়া আমি চেলিসাইক্লিক কি পাম এসিড পাম এতিয়া আমি কলবেছ ৰিয়েকশ্যন কৰিছোঁ ৰিয়েকশ্যন কৰাৰ পিছত আমাৰ কি হৈছে এইটো পাইছোঁ আমি হয় এতিয়া ইয়াক আকৌ এচিডিফিকেশ্যন কৰাৰ পিছত আমি চেলিসাইক্লিক এসিড পাম ঠিক আছে এইটো ৰিয়েকশ্যন আছিল এতিয়া নেক্সট 16 নম্বৰ কুৱেশ্যন এক্সপ্লেইন কৰিব দিছে কাৰণ A number question to this amak the basicity of 3 degree amine is lower than that of 2 degree amine in aqueous solution je 3 degree aminor basicity kom hoy 2 degree aminot koi aqueous solutionot kyo yar amak karon rakhabo dise so answer to etu hobo in aqueous solution a tertiary 3 degree amine is less basic than a secondary 2 degree amine because of steric hindrance. The 3 alkyl groups attached to the nitrogen atom in a tertiary amine create crowding, making it harder for proton to access the lone pair on the nitrogen and hindering its ability to accept a proton, thus reducing its basicity compared to a secondary amine with only 2 alkyl groups. এটো বি টু ইগনোৰ কৰা টাইপিঙত লিখা গ'লগৈ সো 3 ডিগ্ৰী এমাইনত কি থাকিব তিনটা কি থাকিব এলকাইল গ্ৰুপ থাকিব আৰু 2 ডিগ্ৰী এমাইনত দুটা এলকাইল গ্ৰুপ থাকিব এতিয়া একুৱাছ সলিউশনত 3 ডিগ্ৰী এমাইন কি হ'ব 3 ডিগ্ৰী এমাইন মানে তিনটা এলকাইল গ্ৰুপ আৰু এলকাইল গ্ৰুপ কি হয় বাল্কি গ্ৰুপ হয় মানে ডাঙৰ ডাঙৰ গ্ৰুপ হয় সো কি কৰিব প্ৰোটন যি আহি পেলাই এক্সেস কৰিব নাইট্ৰজেনৰ লোন পেয়াৰ তাক বাধা দিব এটা তুমিও কোৱাচোন তিনটা এলকাইল গ্ৰুপে বেছি বাধা দিব পাৰিব নে দুটা এলকাইল গ্ৰুপে তিনটাই পাৰিব সো কি হ'ব আমাৰ 3 ডিগ্ৰীটোৱে সোনকালে হাইড্ৰজেনক লোন পেয়াৰ দিব নোৱাৰিব বাট 2 ডিগ্ৰীটোৱে 3 ডিগ্ৰীতকৈ সোনকালে দিব পাৰিব সো বেছ মানে কি যোনে বেছি সোনকালে লোন পেয়াৰ দিব পাৰে হয় সো গতিকে যেহেতু 2 ডিগ্ৰীয়ে বেছি সোনকালে পাৰিছে 3 ডিগ্ৰীয়ে পাৰা নাই গতিকে বেছি ষ্ট্ৰং বেছ কোনটো হ'ব 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী কি হ'ব 2 ডিগ্ৰীতকৈ কম ষ্ট্ৰং বেছ হ'ব সো এইটো আছিল সলিউশনটো বা এক্সপ্লেইনটো নেক্সট বি নম্বৰটো আমাক কি কৈছে অলদো এমাইনো গ্ৰুপ ইজ অৰ্থো এণ্ড পেৰা ডাইৰেক্টিং ইন এৰোমেটিক electrophilic substitution reaction aniline on nitration with concentrated HNO3 and H2SO4 give a substantial amount of meta nitroaniline এতিয়া আমাক কি কৈছে এই কোৱেশ্চনটোত যদিও এমাইনো গ্ৰুপবোৰ কি হয় অৰ্থো আৰু পেৰা ডাইৰেক্টিং হয় এৰোমেটিক ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনত কিন্তু এনিলিনক আমি যদি নাইট্ৰেশ্যন কৰোঁ কাৰ লগত কনচেন্ট্ৰেটেড HNO3 আৰু H2SO4 লগত তেতিয়া কিন্তু আমি কি পাওঁ মেটা নাইট্ৰো এনিলিন পাওঁ এটা কাৰণটো কিয় সেইটো আমাক ক'ব দিছে সো আনসাৰটো হ'ব এইটো
The NH2 group in aniline is usually ortho-para-directing in electrophilic substitution reaction. আমি এইটো জানোৱেই হয় যে এনিলিনত থকা NH2 গ্ৰুপটো কি হয় আমাৰ ortho-para-directing হয়. However, in strong acidic nitration conditions, HNO3 plus H2SO4, the NH2 group gets protonated to form NH3 plus. যেতিয়া আমি কি কৰোঁ এই এনিলিনক নাইট্ৰেশ্যন কৰোঁ এচিডিক মিডিয়ামত তেতিয়া কি হয় যোনটো আমাৰ এই NH2 গ্ৰুপ হয় আছে সেইটো কি হয় প্ৰটোনেটেড হৈ যায় প্ৰটোনেটেড হৈ পেলাই এনেকুৱা আয়ন ফৰ্ম কৰে এতিয়া এই আয়নটো কি হয় আমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় গতিকে ই কি কৰিব এতিয়া তাৰ ডাইৰেক্টিং ইফেক্ট যোনটো পেৰা ডাইৰেক্টিং ইফেক্ট আছিল সেইটো সলনি হৈ যাব আৰু ই মেটা ডাইৰেক্টিং হৈ যাব কাৰণ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপবোৰে মেটা ডাইৰেক্টিং হয় সো ই ফেভাৰ কৰিব মেটা সাবষ্টিটিউচন অৰ্থ আৰু পেৰা সাবষ্টিটিউচনৰ সলনি সেয়েহে এনে কণ্ডিশ্যনত মেটা নাইট্ৰ'এনিলিন ফৰ্মড হয় মেজৰ প্ৰডাক্ট হিচাপে ঠিক আছে এইখিনি আনসাৰটো এইটো নেক্সট 17 number question. Write only the chemical reaction of the following. A number Hoffman bromamide reaction. B number carbyl amine reaction. এই দুটা আমি এতিয়া কৰিম আৰু ইয়াত আমাৰ অৰ দি পেলাই এটা কোৱেশ্চন আছে সেইটো কৰিম আমি ফাৰ্ষ্টে 17 নম্বৰ এ আৰু বি ৰিয়েকচনটো চাই লোৱা এ নম্বৰ ৰিয়েকচনটো এইটো হ'ব আৰু বি নম্বৰ ৰিয়েকচনটো এইটো হ'ব ঠিক আছে এইটো আৰ ডি এইটো আৰ NH2 তোমালোকে আকৌ কে বুলি নাভাবিবা আৰ এতিয়া অৰ দিছে যে অৰ দিয়া কোৱেশ্চনটো এইটো আনসাৰ ফাৰ্ষ্টে কোৱেশ্চনটো পঢ়ি লওঁ how will you distinguish 2 degree and 3 degree amine by using same chemical test মানে তুমি 2 degree আৰু 3 degree amine কেনেকৈ মানে ডিষ্টিংগুইশ কৰিবা মানে সেপাৰেট কৰিবা এটা কেমিক্যাল টেষ্টে ব্যৱহাৰ কৰি সো আনসাৰটো এইটো হ'ব we can distinguish 2 degree and 3 degree amines using Hinsberg test using benzene sulfonyl chloride আমি ডিষ্টিংগুইশ কৰিব পাৰিম 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এমাইনক হিন্সবাৰ্গ টেষ্টৰ সহায়ত হিন্সবাৰ্গ টেষ্টত আমাৰ যোনটো ৰিয়েক্টেণ্ট থাকে সেইটো কি হয় বেনজিন সালফোনিল ক্লৰাইড হয় এইটো ঠিক আছে এতিয়া এই টেষ্টত কি হয় ইন দি টেষ্ট সেকেন্ডাৰী এমাইন ফৰ্মছ an insoluble sulfone amide in NaOH whereas tertiary amine does not react with Hinsberg reagent এতিয়া টেষ্টত যেতিয়া আমি সেকেন্ডাৰী এমাইন অৰ টেষ্ট কৰোঁ তেতিয়া কি হয় এই সেকেন্ডাৰী এমাইন এটা ইনসলিউবল সালফোন এমাইড ফৰ্ম কৰে ঠিক আছে কিন্তু টাৰ্চিয়াৰী এমাইনে কি কৰে ৰিয়েক্টে নকৰে হিন্সবাৰ্গ ৰিয়েজেন্টৰ লগত সো এনেকৈ আমি কি কৰিব পাৰিম দুইটাৰ মাজত ডিষ্টিংগুইশ কৰিব পাৰিম দুইটাকে ডিষ্টিংগুইশ কৰিব পাৰিম সো এইটো আছিল আনসাৰ নেক্সট 19 নম্বৰ কোৱেশ্চন আনসাৰ দ্য ফলোইং কোৱেশ্চন A number give an example of maximum boiling azeotrope mixture আমাক কি কৈছে এটা এক্সাম্পল দিব দিছে maximum boiling azeotrope mixture এতিয়া azeotrope mixture মানে কি মানে এনেকুৱা সলিউশন যাৰ এটাই বয়লিং পইণ্ট থাকে ঠিক আছে আৰু যেটো বয়লিং পইণ্ট কি যোন দুটা সলিউট আৰু সলভেন্ট মিলি পেলাই বনিছে সেই দুটাৰ পৰা এটাও নহয় মানে হয় হিয়ৰতকৈ বেছি হ'ব আৰু হিয়ৰতকৈ কম হ'ব হিয়তৰ মাজত নাথাকে এভাৰেজ নহয় সো আমাক এক্সাম্পল দিব দিছে খালি আমাক আৰু লিখিব নাই এজিঅ'ট্ৰপৰ বিষয়ে একো লিখিব দিয়া নাই বাট খালি জাষ্ট এক্সাম্পল দিব দিছে সো চাই ল'বলা আনসাৰ হ'ব মই দুটা লিখি দিছোঁ এটা লিখিলেও হ'ব তোমালোকে দুটা লিখি দিছোঁ মই এটা হ'ব ৱাটাৰ H2O এণ্ড হাইড্ৰক্লৰিক এচিড HCl 2 নম্বৰ ৱাটাৰ H2O এণ্ড সালফিউৰিক এচিড H2SO4 এই দুটাই হৈ যাব ঠিক আছে এটা নেক্সট 19 নম্বৰৰ বি নম্বৰ কোৱেশ্চনটো কৈছে আমাক এটা সলিউশন আছে
ইউৰিয়াৰ বইল হয় 100.18 ডিগ্ৰী চেলচিয়াছ at atmospheric pressure. If Kf and Kb water are Kf and Kb for water are 1.86 and 0.512 Kelvin kg per mole respectively, calculate the freezing point of the solution. আমাক কিছুমান ডাটা দি আছে আৰু আমাক কি কৈছে ফ্ৰিজিং পইণ্ট ওলাব দিছে ঠিক আছে সো আনসাৰটো মই কৈ দিছোঁ তোমালোকে চাই লোৱা আমাক কি দি আছে KF দি আছে KF কি মোলাল ইভ্যালুয়েশন কনস্ট্যান্ট KF দি আছে 1.86 কেলভিন কেজি পার মোল ঠিক আছে কেলভিন কেজি পার মোল ন পার মোল এটো পার মোল হ'ব দে ইয়াত পার মোল বনাই লবা আৰু KB কি হ'ব 0.512 কেজি কিলোজুল পার মোল বনাই লবা দেই মই দিয়াত চাগে মিস্টেক হৈ গ'ল ৰখি গ'ল সো আমি লিখি ললো কি দিয়া আছে পিছত আমাক বয়লিং পয়েন্ট অফ ইউৰিয়াও দিয়া আছে ইউৰিয়া সলিউশনৰ দিয়া আছে বয়লিং পয়েন্ট কিমান 100.18 ডিগ্ৰী সেলসিয়াস ফ্ৰিজিং পয়েন্ট অফ ইউৰিয়া সলিউশন দিয়া নাই আমাক ওলাব দিছে এতিয়া কোৱেশ্চনত আমাক কৈ দিয়া নাই যে একুৱাছ সলিউশন হয় নে নহয় কিন্তু আমি মানি ল'ব লাগিব যে একুৱাছ সলিউশন ঠিক আছে একুৱাছ সলিউশন বুলি মানি পেলাই আমি আনসাৰটো সলভ কৰিম এতিয়া আমি জানো আমি এই ফৰ্মুলাটো জানো হয় delta TB is equal to KBM where delta TB change in boiling point KB মানে molar elevation constant আৰু M মানে molarity so এনেকৈ কৈ আমি এই ইকুৱেশ্যনটো সলভ কৰিলে আমাৰ molarity ওলাই যাব ঠিক আছে আৰু আমি এইটো এই ইকুৱেশ্যনটোক ইকুৱেশ্যন 1 হিচাপে নাম্বাৰিং কৰি ললো এটা নেক্সট আমি কি কৰিম আমি আকৌ লিখিছো উই অলসো নো আমি আৰু জানো কি জানো এই ফৰ্মুলাটো জানো ডেল্টা TF is equal to KF into M ফ্ৰিজিং পইণ্টৰ ফৰ্মুলাটো হয় ইয়াত ডেল্টা TF কি চেঞ্জ ইন ফ্ৰিজিং পইণ্ট KF মোলাল ডিপ্ৰেশ্যন কনস্ট্যান্ট আৰু M মোলালিটি ঠিক আছে এতিয়া এই ফৰ্মুলাটো আমি পাতি পেলাই সব ভ্যালু পাতি পেলাই আমি মোলালিটি যে পালো সেই ভ্যালুটো ইয়াত পাতি পেলাই আমি কি পাম TF ফ্ৰিজিং পইণ্ট সলিউশনটো ফ্ৰিজিং পইণ্ট পাই যাম ঠিক আছে সো এটো কোৱেশ্চন সলভ হৈ গ'ল নেক্সট 20 নম্বৰৰ কোৱেশ্চনটো আমাৰ 20 নম্বৰ এ নম্বৰ কোৱেশ্চনটো আমাক কৈছে হোৱাট ইজ দ্য ভ্যালু অফ ভেন্ট অফ ফেক্টৰ ফৰ এ ডাইলুট সলিউশন অফ দ্য ষ্ট্ৰং ইলেক্ট্ৰোলাইট বেৰিয়াম হাইড্ৰক্সাইড আমাক ভেন্ট অফ ফেক্টৰ সুধিছে কাৰ কাৰণে এটা ডাইলুট সলিউশনৰ কাৰণে ঠিক আছে ডাইলুট সলিউশনৰ কাৰ সলিউশন ষ্ট্ৰং ইলেক্ট্ৰোলাইট বেৰিয়াম হাইড্ৰক্সাইড ঠিক আছে ইয়াৰ বাবে আমাক ভেন্ট অফ ফেক্টৰ সুধিছে সো আমি এনেকৈ লিখিম আনসাৰটো যোনটো আমাক নাম দিছে কি দিছে বেৰিয়াম হাইড্ৰক্সাইড সেই বেৰিয়াম হাইড্ৰক্সাইড লিখি ললো আমি BaOH2 এটো এটা কি হয় ষ্ট্ৰং ইলেক্ট্ৰোলাইট গতিকে ই কি হ'ব কমপ্লিটলি ডিসোচিয়েট হ'ব ওয়াটাৰত হয় কেনেকৈ ডিসোচিয়েট হ'ব এনেকৈ BaOH2 Ba2 plus 2OH minus ঠিক আছে সো ইয়াৰ ভেন্ট অফ ফেক্টৰ কিমান হ'ব 3 হ'ব 1 2 3 1 2 3 ঠিক আছে 3 হ'ব ইয়াৰ ভেন্ট অফ ফেক্টৰ মানে যেটা পাৰ্টত ডিসোচিয়েট হয় সেটা নেক্সট আমাৰ বি নাম্বাৰটো 20 ৰে বি নাম্বাৰ কোৱেশ্চনটো আমাক কি কৈছে At 100 degrees Celsius, the vapor pressure of solution of 6.5 gram of solute in 100 gram water is 732 mm of Hg. ইয়াত লিখি দিয়া নাই of Hg কিন্তু মানিব লাগিব আমি mm of Hg. If Kb equal 0.52, calculate the boiling point of the solution. আমাক কিছুমান ডাটা দি আছে আৰু আমাক কি কৰিব দিছে বয়লিং সলিউশনটোৰ বয়লিং পইণ্ট আমাক ওলাব দিছে সো আমি এনেকৈ ওলাম given কি দিয়া আছে আমি লিখি লম VP সলিউশনটোৰ ভেপাৰ প্ৰেছাৰ কিমান 100 ডিগ্ৰী সেলসিয়াস মানে সলিউশনটোৰ ভেপাৰ প্ৰেছাৰ 100 ডিগ্ৰী সেলসিয়াসত কিমান 732 mm of Hg আৰু weight W মানে কি weight of solute কিমান 6.5 গ্ৰাম পিছত Kb মোলাল elevation constant ইয়াৰ ভ্যালু দিয়া আছে আমাক এটো
মই চাগে বাৰে বাৰে পাৰ মলটো লিখিবলৈ পাহৰি গ'লোঁ পাৰ মল দি ল'বা দেই আৰু এইটো চাগে মই বাৰে বাৰে পাহৰি থাকিলোঁ পাৰ মলটো দিবলৈ পাৰ মল দি ল'বা নেক্সট বইলিং পইণ্ট অফ দ্য সলিউশ্যন দিয়া নাই আমি এইটোৱে ওলাব লাগে হয় চ' ফাৰ্ষ্টে কি কৰিম আমি ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰৰ ফৰ্মুলাটো লিখি ল'ম লিখি পেলাই আমি তাৰ পৰা কি ওলাম মলিকুলাৰ ৱেইট ওলাম কাৰ মলিকুলাৰ ৱেইট আমাৰ সলিউটটোৰ মলিকুলাৰ ৱেইট কাৰণ সলিউটটোৰ মলিকুলাৰ ৱেইট দিয়া নাই ঠিক আছে আৰু ফৰ্মুলাবোৰ লিখি তোমালোকে এইবোৰ লিখিবা ফৰ্মুলাটোত যিবোৰ তোমালোকে কোৱান্টিটি ফিজিকেল কোৱান্টিটি পুট কৰিছা সেইবোৰৰ নাম লিখিবা কোনটো যেনেকৈ মই RLVP অকল যদি মই RLVP লিখি থওঁ এক্সামিনাৰে বুজিও নাপাব পাৰে হয় চ' মই ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰ এনেকৈ লিখি দিব লাগিব ছাইডত ঠিক আছে চ' এই ফৰ্মুলাটো ইউজ কৰি মই পাই গ'লোঁ আমাৰ কি যোনটো হেৰি হয় মলিকুলাৰ ৱেইট সলিউটটো পাই গ'লোঁ এই কেলকুলেশ্যনটো অলপ টান আছে বাট কৰি ল'বা চ' মোৰো মানে ভুল হৈ যাব পাৰে ঠিক নাই চ' যদি ভুল হয় কেলকুলেশ্যনটো কৰা মোৰো তেনে কমেণ্টত কৈ দিবাচোন আৰু ভুল হ'ব নালাগে পৰাপক্ষত পিছত আমি মলিকুলাৰ ৱেইট ওলাই ল'লোঁ সলিউটটোৰ নেক্সট আমি কি কৰিম আমি এতিয়া আমাক ওলাব লাগিব কি এতিয়া আমাৰ ওলাব লাগিব বইলিং পইণ্ট ঠিক আছে চ' আমি এই ফৰ্মুলাটো জানো বইলিং মানে ইলেভেশ্যন ইন বইলিং পইণ্টৰ ফৰ্মুলাটো জানো এইটো ডেল্টা টি বি ইকুৱেল টু KB ইনটু M হুৱেৰ মানে য'ত আমাৰ এই ফিজিকেল কোৱান্টিটিবোৰ নাম আমি লিখি দিব লাগিব ইয়াত তোমালোকে লিখি দিবা মই লিখি দিয়া নাই আৰু বাৰে বাৰে ইয়াত যেনেকৈ মই লিখি দিছোঁ হুৱেৰ বুলি দি তেনেকৈ তোমালোকে ইয়াত লিখিবা ডেল্টা টি বি ইকুৱেল টু চেঞ্জ ইন বইলিং পইণ্ট টেম্পাৰেচাৰ KB ইকুৱেল টু মোলাল ইলেভেশ্যন কনষ্টেণ্ট এনেকৈ লিখি দিবা ঠিক আছে চ' এনেকৈ ফৰ্মুলাটো পাতি পেলাই আমি লাষ্টত আমি বইলিং পইণ্টটো পাই গ'লোঁ ঠিক আছে ইয়াত তোমালোকে অলপমান ফচিব পাৰা এইটো আমি দিয়া আছে কুৱেশ্যনতে হয় এইটো আমাৰ আমি ওলাই ল'লোঁ এইটো সলিউটটোৰ মাছ আৰু তলত যে আমি 100 দিলোঁ এইটো ক'ব পালোঁ এইটোও কুৱেশ্যনত দিয়া আছে এইটো কি হয় আমাৰ ৱাটাৰৰ কোৱান্টিটিটো দিয়া আছে ঠিক আছে চ' মোলালিটি কি হয় মোল ডিভাইডেড বাই ৱেইট অফ সলভেণ্ট ইন KG চ' এইটো দি আমি মোল পাই যাম সলিউটটোৰ আৰু এই 100টোৱে কি দিব আমাক সলভেণ্টটোৰ ৱেইট চ' আমাৰ মোলালিটি ওলাই গ'ল চ' আমি সকলো কোৱান্টিটি জানো জাষ্ট TF মানে ফাইনেল বইলিং পইণ্টটো নাজানো চ' আমি ফাইনেল বইলিং পইণ্টটো এই মানে ইকুৱেশ্যনটো ছল্ভ কৰিলে ওলাই যাব চ' আনচাৰটো এইটো হৈ যাব চ' যদি কিবা কেলকুলেশ্যন মোৰ ইয়াত ভুল পাইছা মোক কমেণ্টত ক'বা মই শুধৰাই দিম যাতে বাকীবোৰ ষ্টুডেণ্টৰ ভুল নহয় ঠিক আছে এতিয়া নেক্সট 20 নম্বৰত আমাৰ 20 নম্বৰ B নম্বৰটো আমি এইটো কৰি পেলালোঁ এতিয়া দি আৰু এটা কুৱেশ্যন আছে সেইটো চাই ল'ব আমি কুৱেশ্যনটো পঢ়ি লওঁ ফাৰ্ষ্টে কুৱেশ্যনটো কি কৈছে show that the total vapor pressure of the solution of two liquids 1 and 2 at particular temperature varies linearly with the mole fraction of a component আমাক দেখাব দিছে যে ভেপাৰ প্ৰেছাৰ এটা সলিউশ্যনটোৰ সলিউটো এটা লিকুইড সলভেণ্টটো এটা লিকুইড ঠিক আছে চ' দুটাৰে ভেপাৰ প্ৰেছাৰ থাকিব সেই দুটাৰে ভেপাৰ প্ৰেছাৰ কেনেকৈ লিনিয়াৰলি ভেৰি কৰিব মল ফ্ৰেকশ্যনৰ সৈতে সেইটো আমাক দেখাব দিছে চ' আনচাৰটো এনেকৈ লিখিম আমি দ্য গ্ৰাফ শ্ব'জ ডেট দ্য টোটেল ভেপাৰ প্ৰেছাৰ অভাৰ দ্য সলিউশ্যন অফ টু লিকুইডছ 1 and 2 at a particular temperature varies linearly with the mole fraction of a component চ' এটা আমি গ্ৰাফ লিখিম এতিয়া তলত এটা গ্ৰাফ দিম এই গ্ৰাফটোৱে আমাক ধুনীয়াকৈ দেখাই দিব যে ভেপাৰ প্ৰেছাৰ দুটা সলিউশ্যনৰ কেনেকৈ ভেৰি কৰে উইথ মল ফ্ৰেকশ্যন ঠিক আছে চ' গ্ৰাফটো তোমালোকে চাই লোৱা চ' গ্ৰাফটো তোমালোকে এই গ্ৰাফটো লিখি দিবা ঠিক আছে এই গ্ৰাফটো লিখি দিবা এতিয়া VPA মানে লিকুইড A আৰু VPB মানে লিকুইড B এইটো 1 নম্বৰ লিকুইড এইটো 2 নম্বৰ লিকুইড ঠিক আছে এতিয়া যেতিয়া 1 নম্বৰ লিকুইডটোৰ মল ফ্ৰেকশ্যন 1 হয় মানে সলিউশ্যনটোত গোটেই 1 নম্বৰ লিকুইডটোৱে আছে তেতিয়া কি হ'ব যোনটো 1 নম্বৰ লিকুইডটোৰ পিয়ৰ ভেপাৰ প্ৰেছাৰ সেইটো পাম আমি হয় যেতিয়া কি হ'ব সলিউশ্যনটোত B নম্বৰ লিকুইডটো একদমেই নাথাকিব অকল 1 নম্বৰ লিকুইডে থাকিব তেতিয়া আমি কি পাম অকল ভেপাৰ প্ৰেছাৰ পাম কাৰ অকল ভেপাৰ প্ৰেছাৰ পাম আমি এয়াৰ ঠিক আছে মানে A নম্বৰ লিকুইডটো যেতিয়া আমাৰ কি হ'ব এয়াৰ ভেপাৰ প্ৰেছাৰ
মানে এৰ মল ফ্ৰেকশ্যন কমি কমি আহি থাকিব এপিনে যাই থাকিলে আমাৰ কি হৈ আছে মল ফ্ৰেকশ্যন কমি কমি গৈ আছে এৰ আৰু বাঢ়ি আছে কাৰ বিৰ তেতিয়া কি হ'ব এৰ ভেপাৰ প্ৰেছাৰ চোৱা লাহে লাহে কমি কমি গৈ আছে কিন্তু বিৰ ভেপাৰ প্ৰেছাৰ লাহে লাহে বাঢ়ি বাঢ়ি গৈ আছে হয় চ' যেতিয়া বিৰ মল ফ্ৰেকশ্যন পুৰা কমপ্লিট 1 হৈ যাব এয়াৰ মল ফ্ৰেকশ্যন 0 হৈ যাব তেতিয়া বিৰ যোনটো পিয়ৰ ভেপাৰ প্ৰেছাৰ সেইটো আমি দেখা পাম ঠিক আছে এতিয়া যদি আমি টোটেল সলিউশনৰ ভেপাৰ প্ৰেছাৰ দেখিব যাওঁ টোটেল সলিউশনৰ ভেপাৰ প্ৰেছাৰটো এনেকৈ লিনিয়াৰলি ভেৰি কৰিব ঠিক আছে চ' এই গ্ৰাফটো লিখি দিবা তোমালোকে চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো দীঘল হৈ গ'ল বহুত মই দীঘল কৰিবলৈ ট্ৰাই কৰা নাছিলোঁ তোমালোকৰ এক্সামো আছে কিন্তু দীঘল হৈ গ'ল কি কৰিবা আৰু এতিয়া ভালকৈ যদি দিব লাগে দীঘল হ'বই অলপমান চ' লগ পাই আছোঁ পাৰ্ট 3 যদি এইটো ভাল ৰেছপন্স আহে দেন পাৰ্ট 3 মই বনাম যদি নাহে আৰু ওপৰৱালাই জানে আৰু চ' আজিলৈ বাই জয় হিন্দ জয় ভাৰত জয় আই অসম